এফালে ডক্টৰ পৰিধি শৰ্মাৰ ছদ্মনামত লেখা মেলা কৰা বুলি পুনৰ দাবী শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ। পলাশ ৰঞ্জন বৰুৱাৰ অভিযোগৰ প্ৰত্যুত্তৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ। ফোনত কথা পতা মাত্ৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ নিজৰে হয় বুলি দাবী। ইয়াৰ মাজত কোনো তৃতীয় ব্যক্তি জড়িত নাই। সকলো ধৰণৰ লেখা মেলা নিজৰ মৌলিক সৃষ্টি বুলি পুনৰ দাবী কৰে ধ্ৰুৱজ্যোতি শইকীয়াই। পলাশ ৰঞ্জন বৰুৱাই অভিযোগ কৰা অনুসৰি ধ্ৰুৱজ্যোতি শইকীয়াই ফোন কৰা নাছিল বৰুৱালৈ, বৰং পলাশ ৰঞ্জন বৰুৱাইহে ফোন কৰি বাজেট সম্পৰ্কীয় প্ৰকল্পত ডক্টৰ পৰিধি শৰ্মাৰ নাম অন্তৰ্ভুক্ত কৰিছিল। ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে ডক্টৰ পৰিধি শৰ্মাই ইচ্ছা নকৰা সত্ত্বেও নাম অন্তৰ্ভুক্ত কৰা হৈছিল বুলি দাবী পলাশ ৰঞ্জন বৰুৱাৰ। ধ্ৰুৱজ্যোতি শইকীয়াৰ মতে 2011 চনৰ পৰাই লেখা মেলা কৰি আছে তেওঁ। বহুবাৰ পলাশ ৰঞ্জন বৰুৱাই লেখনিৰ তলত উচ্চ প্ৰশংসা কৰা কমেণ্টো আছে বুলি মন্তব্য ধ্ৰুৱজ্যোতি শইকীয়াৰ। এইটো মোৰ ভগৱান প্ৰদত্ত মাত আৰু মই এতিয়া কি ক'ম আৰু মই এইটোৱে মাত আৰু মোৰ এটাতো মানুহে মাত উলিয়াওঁ বুলি ক'লেতো বেলেগ মাত উলিয়াব নোৱাৰে। সেই সম্পৰ্কত এতিয়া মই কিনো ক'ম। বেলেগ নাই কণ্ঠ মাত নাই এইটো লিখাবিলাক মই আৰু এইটো ছদ্মনাম লোৱাটো হয় বুলি মই কৈছোৱেই আৰু লিখাবিলাক সম্পূৰ্ণ মোৰে হয়। বিষয়ে আপোনাৰ সিমান জ্ঞাতই নহয় একেবাৰে আৰু সেইটো তেখেতলোকে গম পাব কি এখন বাজেটৰ ৰিচাৰ্জ মুখে কৈছিলে যে এই কামটো আমি কৰিবলৈ লৈছোঁ। মই বোলো কৰক, ঠিক আছে। আৰু তেওঁ কৈছে এইটো খুব ভাল কাম। মই বোলো ভাল কাম যদি কৰক। তাৰপৰা কৈছে কমিটি এখন বনাবলৈ। আৰু মই বাৰম্বাৰ কৈ আছোঁ যে এই বস্তুটোৰ লগত মোৰ কোনো মানে দক্ষতা নাই, যিহেতু বাজেট চাজেট এই সম্পৰ্কৰ লগত মোৰ কোনো লেখা মেলাও মই নকৰোঁ। অৰ্থনীতিৰ লগত মই একেবাৰে মোৰ মানে কোনো ধৰণৰ জ্ঞান নাথাকে আৰু এই সম্পৰ্কত মোক আপুনি আৰু প্ৰেছাৰ দি নাথাকিব। কিন্তু তেওঁ কমিটি কেনেকৈ আৰু মোকতো মানুহটোতো তেওঁ দেখাই নাই আৰু মোকতো কোনো ফৰ্মেলি চিঠিও দিয়া নাই যে তোমাৰ নাম ইয়াৰ অন্তৰ্ভুক্ত। মই আগৰ পৰা কৈছোঁ যে মোৰ নামত এইবিলাক আপুনি নকৰিব, যে মই এই কমিটিত সোমাবলৈ আৰু ইচ্ছাও নকৰোঁ আৰু মোৰ একো দৰকাৰো নাই। সেই পলাশ ৰঞ্জন বৰুৱা বোলা মানুহজনে তেওঁ এইখন কমিটি তেওঁ নিজে তাৰ মানে চিফ এডিটৰ হৈছিলে আৰু এই কমিটিখনত মোৰ কোনো ধৰণৰ একো সম্পৰ্ক আৰু মই তাত কোনো ধৰণৰ ষ্টেটমেণ্টো দিয়া নাই, লিখাও নাই। সেইখনে তেওঁৱে এডিটৰ ইন চিফ নাম দি লৈছে। তেওঁ বোলে মোৰ নামটো কি কাৰণে তাত দিলে এই ছদ্মনামটোকে, সেইটো কেৱল তেওঁহে গম পাব। আৰু বুকুত হাত দি কওঁ এইটোতো মইতো 2021 চনৰ পৰা পৰিধি শৰ্মা নামত লিখি আছোঁ। তেতিয়াতো কাৰো একো কমপ্লেইন নাই। আৰু যিকেইজনে সমালোচনা কৰিছে পলাশ ৰঞ্জন বৰুৱাইতো মোৰ তাত অলপ কমেণ্টত কৈ আছে খুব ভাল লিখিছা, খুব ভাল হৈছে আপুনি চালে এতিয়াও পাব। সেই কমেণ্টবিলাক পঢ়িলে গম পাব মানে কি ধৰণৰ কমেণ্ট আছে।